প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি চূড়ান্ত হ'ব কেতিয়া হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত পৰীক্ষাৰ দিন চূড়ান্ত কৰাৰ সম্ভাৱনা আছে 15-16 জনৰ ভিতৰত পৰীক্ষাৰ্থীয়ে পাব ভাল খবৰ একে সময়তে আজি চূড়ান্ত হ'ব এছএছএলসি আৰু এইচএছ পৰীক্ষাৰ এছঅপি আজি শিক্ষামন্ত্ৰীৰ সৈতে বুদ্ধিজীৱী সংগঠন স্বাস্থ্য বিভাগ আৰু শিক্ষা বোৰ্ডৰ বৈঠক হ'ব এই বৈঠকত মুখ্যমন্ত্ৰীও উপস্থিত থকাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে কৰোনা পৰিস্থিতিৰ বাবে এই পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত ল'ব পৰা নাই চৰকাৰে চৰকাৰখনৰ হুহুকা পিছলা স্থিতিৰ বাবে চৰম বিপদত পৰিছে 5 লক্ষাধিক পৰীক্ষাৰ্থী তথা অভিভাৱকসকল 100% লৈ কৰোনা সংক্ৰমণ হ্ৰাস পালেহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব বুলি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল এতিয়া আজি অনুষ্ঠিত হ'ব লগা গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষা বিভাগে কি সিদ্ধান্ত লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব দুয়োটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ভৱিষ্যত যোৰহাট নগৰৰ মাজমজিয়াৰ তৰাজানত এটি ৰোডৰ কাষত অৱস্থিত আমাৰ হাত নামৰ বজাৰ গৃহটোৰ ভিতৰত সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা নিশা প্ৰায় 8:30 বজাত যোৰহাট নগৰৰ তৰাজানস্থিত আমাৰ হাত নামৰ বজাৰখনৰ সমীপত এটি ৰোডেৰে এগৰাকী মহিলা উলংগ অৱস্থাৰে ৰাজপথত অপ্ৰকৃতিস্থভাৱে গৈ থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে দুজন ৰিক্সা চালকে ধৰ্ষণ কৰা বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে ঘটনাস্থলীত গোট খোৱা লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় বৰুৱা চাৰিআলিৰ পৰা তৰাজান দিশে আহি থকা ৰিক্সাখনৰ চালকজনৰ সৈতে আন এজন লোক লগ হৈ বজাৰ গৃহৰ ভিতৰত বলাৎকাৰ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰে এই ঘটনাৰ সময়ত অপ্ৰকৃতিস্থ হৈ আছিল মহিলাগৰাকীৰ অভিযোগ মৰ্মে দুটা ৰিক্সা চালকক যোৰহাট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতেই কৰায়ত্ব কৰিবলৈ সক্ষম হয় অজন্তা হলৰ সমীপৰ ভাড়াঘৰত বসবাস কৰা নগেন শইকীয়া নামৰ ৰিক্সা চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে ৰিক্সা চালকজনক ভুক্তভোগী মহিলাগৰাকীয়ে চিনাক্তও কৰিছে ধৃত নগেন শইকীয়াক জেৰা কৰাৰ অন্তত আৰক্ষীয়ে মালৱালীৰ পৰা অৰূপজ্যোতি কলিতা নামৰ আৰু এটা ৰিক্সা চালকক কৰায়ত্ব কৰে আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰা আছে লাইভত অধিক জনাবলৈ গৌতম ইতিমধ্যে আপুনি আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিছিল বহুকেইটা গুৰুত্বপূৰ্ণ পইণ্ট তেওঁ উল্লেখ কৰিছে আপোনাৰ সন্মুখত হয় নিশ্চয়কৈ প্ৰাঞ্জল মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ সেই ঘটনাস্থলী যোৰহাট নগৰৰ মাজমজিয়া তৰাজানৰ যি এটি ৰোডৰ কাষৰ সমীপত মোৰ পিছফালে থকা এইখনে হৈছে আমাৰ হাত নামৰ বজাৰখন আৰু এই বজাৰখনৰ ভিতৰতে এই যি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম প্ৰাঞ্জল যে মূল যিটো বিষয় আজি সমগ্ৰ যোৰহাটবাসী অনুভৱ কৰিছে আৰু দাবী কৰিছে যোৰহাট জিলা প্ৰশাসনক চৰকাৰক যে এই ঘটনা সংঘটিত হ'বলৈ পালে মূল এই কাৰণে যে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই বছৰত মাত্ৰ 2 মাহমান যোৰহাট নগৰত ষ্ট্ৰীট লাইট জ্বলে আৰু এই ঘিতমিতীয়া আন্ধাৰৰ সুযোগ লৈ নগৰৰ মাজমজিয়াত যেতিয়া এগৰাকী মহিলা উলংগ হৈ ৰাজপথত হাবাতৰি খাই ঘূৰি ফুৰিব লগা এক অৱস্থাৰ সৃষ্টি হৈছিলে আৰু সেয়া কোনো মাজনিশা নহয় সেয়া 8:37 সেই ঘটনা সংঘটিত হোৱাৰ CCTV ফুটেজ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে গতিকে এই ঘটনা হয়তো এই ৰূপ নাপালেহেঁতেন যদিহে ইয়াত ষ্ট্ৰীট লাইট থাকিলেহেঁতেন কাৰণ যেতিয়া আৰক্ষীয়ে আহি সমগ্ৰ ঘটনা অনুসন্ধান কৰিছে সেই সময়টো কিন্তু ইয়াত ইমানেই ঘোপমৰা আন্ধাৰ আছিল যে ইজন মানুহে সিজন মানুহক দেখিব নোৱাৰে তেনে পৰিস্থিতি ইয়াত হৈছিলে আৰু ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাই ষ্ট্ৰীট লাইট থাকিলেও যোৰহাট নগৰত নজ্বলে আৰু তাৰ বাবে এনেধৰণৰ এক ঘটনা নগৰৰ মাজমজিয়াত ফুট গধূলিতে সংঘটিত হ'বলৈ পালে বুলি সকলোৱে বৰ্তমান চৰ্চা কৰিছে আৰু প্ৰাঞ্জল ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দুগৰাকীকৈ ইতিমধ্যে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰাঞ্জল যে মূল যি ঘটনাস্থলী আমি দেখুৱাইছোঁ যে এইখনেই হৈছে আমাৰ হাত বজাৰ আৰু ইয়াৰ ভিতৰতে এই বজাৰখনৰ ভিতৰতে মই পুনৰ পৰিস্থিতি দেখুৱাবলৈ বিচাৰিছোঁ যে এইটো হৈছে এটি ৰোড নগৰৰ মাজমজিয়া অতিকৈ জনাকীৰ্ণ এটা অঞ্চল আৰু লকডাউন নহ'লে নিশা প্ৰায় 10 বজালৈকে এই অঞ্চলটোত লোকাৰণ্য হৈ থাকে ইয়াৰ সমীপতে কেইবাখনো ৰেষ্টুৰেণ্ট আছে ঠিক সেইদৰে আৱাসিক অঞ্চল আছে দোকান আছে আৰু নগৰৰ মাজমজিয়াৰ এই অংশতে অৰ্থাৎ এই আমাৰ হাত নামৰ যিখন বজাৰ সেই বজাৰ গৃহটোৰ ভিতৰতে এনেদৰে ইয়াৰ ভিতৰতে মহিলাগৰাকী কাপোৰ পোৱা গৈছিলে এটা টুপি পোৱা গৈছিলে যি মূল অভিযুক্ত আৰু কেইটামান নোট ইয়াত পৰি থকা পোৱা গৈছিলে আৰু মই দেখুৱাইছোঁ যে এই বজাৰৰ পৰা ওলাই পথৰ দাঁতিত ফেট বেলি নামৰ এখন ৰেষ্টুৰেণ্ট আছে আৰু সেই ৰেষ্টুৰেণ্টখনৰ তলৰ ফুটপাথত এই অংশতে উক্ত মহিলাগৰাকী বহি থকা
পৰিলক্ষিত হৈছিলে ৰাজপথৰে আহি আৰু তেতিয়া ঘৰে ঘৰে যিসমূহ সামগ্ৰী যোগান ধৰে অৰ্থাৎ ৰেষ্টুৰেণ্টৰ বা জোমাটোৰ প্ৰতিষ্ঠানৰ দুগৰাকী কৰ্মচাৰীয়ে মহিলাগৰাকীক প্ৰত্যক্ষ কৰে তাৰপিছতে তেওঁ সমীপৰ ৰাইজক জনায় আৰু অঞ্চলটোত যিসকল লোক আছিলে সেইসকল আগবাঢ়ি আহি আৰক্ষীক খবৰ দিয়ে আৰু তাৰপিছতে সমস্ত ঘটনা পোহৰলৈ আহে মই পুনৰবাৰ দেখুৱাইছোঁ যে প্ৰাঞ্জল মূল কথাটো হৈছে যে নগৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছিলে আৰু 8 বজাৰ পৰা 8:40 ভিতৰতে ঘটনা সংঘটিত হৈছিলে মূল কথাটো হৈছে যে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে যিখন চৰকাৰে মহিলাৰ সুৰক্ষাৰ কথা কয় কিন্তু নিশা ৰাজপথত কোনো ধৰণৰ আলোকৰ ব্যৱস্থা নাথাকে ষ্ট্ৰীট লাইট নজ্বলে যোৰহাট নগৰত আৰু চৰকাৰে যি উন্নয়নৰ কথা কয় বৰ্তমান এই ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পিছতে আৰক্ষীয়ে 2 গৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে যোৰহাট আৰক্ষীয়ে অভিযুক্তসকলৰ বিপৰীতে যথোচিত প্ৰমাণ সাক্ষী ইত্যাদি সংগ্ৰহ কৰিছে আৰু আৰক্ষী অধীক্ষকে আমাক জানিব দিছে যে অতি শীঘ্ৰেই এই ঘটনাত চাৰ্জশ্বিট দিয়া হ'ব আৰু দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ ব্যৱস্থা কৰা হ'ব কিন্তু আমাৰ কথা হৈছে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে মহিলা যুৱতীয়ে যাতে যোৰহাটৰ ৰাজপথত নিশা অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তৰ দ্বাৰা এনে ঘটনাৰ সন্মুখীন নহয় তাৰ বাবে যাতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হয় আমি দেখুৱাইছোঁ যে মোৰ পিছফালে সেইসমূহ ষ্ট্ৰীট লাইট আছে কিন্তু অতি পৰিতাপৰ কথা যে প্ৰাঞ্জল যোৰহাটৰ ষ্ট্ৰীট লাইট আছে কিন্তু ষ্ট্ৰীট লাইট নজ্বলে বছৰত মাত্ৰ 2 মাহ মানে ষ্ট্ৰীট লাইট জ্বলে আৰু তাৰ বাবে আজি সমগ্ৰ যোৰহাটতে এই বিষয়টো চৰ্চালৈ আহিছে সকলোৱে চৰকাৰক আহ্বান জনাইছে পৌৰসভা কৰ্তৃপক্ষক আহ্বান জনাইছে যোৰহাট জিলা প্ৰশাসনক আহ্বান জনাইছে যে কালি আন্ধাৰৰ সুযোগ লৈ নগৰৰ মাজমজিয়াত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে সকলোৱে চৰকাৰক আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে মই পুনৰ দেখুৱাইছোঁ এয়া হৈছে যোৰহাট নগৰৰ মাজমজিয়া আৰু এই যোৰহাট নগৰৰ মাজমজিয়াত ৰাজপথৰ এগৰাকী মহিলা কালি আৰ্তনাদ কৰি উলংগ অৱস্থাৰে ৰাজপথত সহায় বিচাৰি ঘূৰি ফুৰিব লগা হৈছিলে আৰু সেই উক্ত মহিলাগৰাকীক মোৰ পিছফালে থকা আমাৰ হাত নামৰ সেই বজাৰখনৰ ভিতৰতে বলাৎকাৰ কৰা হৈছিলে 2জন ৰিক্সা চালকে বলাৎকাৰ কৰিছিলে আৰু ইতিমধ্যে আৰক্ষীয়ে 2 গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে আৰু কেনেদৰে সেই মহিলাগৰাকী কিন্তু নিশা 8 বজাত 8:30 বজাত এই স্থানলৈ আহিব লগা হ'ল মহিলাগৰাকী ঘৰ ক'ত বা কি পৰিস্থিতিত ওলাই আহিব লগা হ'ল সেই বিষয়সমূহ কিন্তু তদন্তৰ আওতালৈ বৰ্তমান আৰক্ষীয়ে আনিছে প্ৰাঞ্জল ধন্যবাদ গৌতম এইখিনি তথ্যৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ 4ৰ্থখন বৈঠক ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সম্ভাৱনা আছে লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক কেবিনেটত বিভিন্ন জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলে নিজ নিজ জিলাৰ কোভিড পৰিস্থিতি তথা বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ শেহতীয়া তথ্যসমূহ দাঙি ধৰিব উল্লেখযোগ্য যে প্ৰত্যেক বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল এই কেবিনেট বৈঠক কিন্তু যোৱা সপ্তাহত মুখ্যমন্ত্ৰী দিল্লীত থকাৰ বাবে বৈঠক অনুষ্ঠিত হোৱা নাছিল আৰু এই সপ্তাহত কাইলৈ মুখ্যমন্ত্ৰীগৰাকী কাজিৰঙাত আইন শৃংখলাজনিত বিশেষ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে উপস্থিত থাকিব যাৰ বাবে আজি মঙলবাৰে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে আজি দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব কেবিনেট বৈঠক বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ সম্ভাৱনা আছে নিজ নিজ জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলে তেওঁলোকৰ জিলাসমূহৰ কোভিড পৰিস্থিতি তথা বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ শেহতীয়া তথ্যসমূহ দাঙি ধৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভতো সিদ্ধান্ত লোৱা হ'ব কোভিডৰ আন কিছু ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে এই কেবিনেট বৈঠকৰ জৰিয়তে ডেলিভাৰী বয়ৰ ৰূপত ড্ৰাগছ সৰবৰাহকাৰী ঘূৰি ফুৰিছে মহানগৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য খাদ্যৰ হোম ডেলিভাৰী কৰাৰ সুযোগ লৈ মহানগৰীত চলিছে ড্ৰাগছৰ বেহা সান্ধ্য আইন চলি থকাৰ সময়ত খাদ্যৰ হোম ডেলিভাৰীৰ অনুমতি দিছিল চৰকাৰে ইয়াৰে সুযোগ লৈ মহানগৰীত একাংশ যুৱকে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই গৈছে আৰক্ষীৰ জালত পৰিছে খাদ্যৰ হোম ডেলিভাৰী কৰা 2 যুৱকৰ লগতে এগৰাকী মহিলা পল্টন বজাৰ আৰক্ষীৰ জালত পৰিছে শুভঙ্কৰ চৰকাৰ ব্ৰজেন দাসসহ এগৰাকী মহিলা দক্ষিণ শৰণীয়াৰ পৰা আটক কৰা সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ
ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ গতিত অভিযান চলি আছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু ড্ৰাগছ সৰবৰাহকাৰীয়ে যি ধৰণৰ কূটকৌশল অৱলম্বন কৰিছে তাত যেন আচম্বিত হৈ পৰিছে সকলো ডেলিভাৰী বয়ৰ ৰূপতো ড্ৰাগছৰ সৰবৰাহকাৰী ঘূৰি ফুৰিছে বিভিন্ন প্ৰতিষ্ঠানৰ ডেলিভাৰী বয় এওঁলোকে প্ৰতিষ্ঠানৰ পোছাক পৰিধান কৰি প্ৰতিষ্ঠানৰ খাদ্য সামগ্ৰী বিভিন্ন স্থানত ডেলিভাৰী দিবলৈ যোৱাৰ সুযোগ লৈ ড্ৰাগছৰ বেহা চলাই আছে যিটো অত্যন্ত চিন্তনীয় হিচাপে বিবেচিত হৈছে লাইভ খবৰ এনেধৰণে চলাই থাকিম কিন্তু এইখিনিতে সময় বাণিজ্যিক বছৰ ঊৰ্ধৰ লোকক দিয়া হ'ব বিনামূলীয়া ভেকচিন 21 জুনৰ পৰা ৰাজ্যসমূহক প্ৰদান কৰিব বিনামূলীয়া ভেকচিন কেন্দ্ৰই ভেকচিন ক্ৰয় কৰি প্ৰদান কৰিব ৰাজ্যক ভেকচিনৰ সকলো ব্যয় বহন কৰিব কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহে ব্যয় কৰিব নালাগে ভেকচিন ক্ৰয়ৰ খৰচ 25% ভেকচিন প্ৰদানৰ দায়িত্ব ব্যক্তিগত হস্পিটেলক দিয়া হৈছে অনাগত দিনত বৃদ্ধি পাব ভেকচিন যোগান বৰ্তমান 7টা কোম্পানীয়ে প্ৰস্তুত কৰি আছে ভেকচিন শিশুৰ বাবেও ভেকচিন পৰীক্ষাৰ কাম বৰ্তমান চলি আছে নাকত দিয়া ভেকচিনৰো পৰীক্ষা চলি আছে দেশত 23 কোটিৰো অধিক লোকক দিয়া হৈছে ভেকচিন কৰোনাৰ বিৰুদ্ধে ভাৰতৰ জয় হ'ব বুলি আত্মবিশ্বাস প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে आज ये निर्णय लिया गया है कि राज्यों के पास वैक्सीनेशन से जुड़ा जो 25% काम था उसकी जिम्मेदारी भी भारत सरकार उठाएगी ये व्यवस्था आने वाले 2 सप्ताह में लागू की जाएगी इन 2 सप्ताह में केंद्र और राज्य सरकारें मिलकर नई गाइडलाइंस के अनुसार आवश्यक तैयारी कर लेगी संयोग है कि 2 सप्ताह बाद 21 जून को ही अंतर्राष्ट्रीय योग दिवस भी है 21 जून सोमवार से देश के हर राज्य में 18 वर्ष से ऊपर की उम्र के सभी नागरिकों के लिए भारत सरकार राज्यों को मुफ्त वैक्सीन मुहैया कराएगी দেশত এতিয়া আকাশলংঘী হৈছে পেট্ৰল ডিজেলৰ দাম অসমতো সেঞ্চুৰী মৰাৰ দিশে পেট্ৰলৰ মূল্য গুৱাহাটী মহানগৰীত আজি 91 টকা প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ ডিজেলৰ মূল্য হলগৈ 85 টকা 95 পইচা এফালে কৰোনা মহামাৰীয়ে সাধাৰণ জনতাক খুধাইছে মাধমাৰ আনফালে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কুঙা কৰিছে সৰ্বসাধাৰণক ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰল ডিজেলৰ মূল্যই ৰাজস্থানৰ গংগানগৰ জিলাত পেট্ৰলৰ দাম হৈ গৈ প্ৰতি লিটাৰত 105 টকা 51 পইচা ইফালে দেশৰ সকলো মেট্ৰ' চহৰৰ ভিতৰত মুম্বাইতে সৰ্বাধিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম মুম্বাইত আজি পেট্ৰলৰ দাম 101 টকা 52 পইচা আৰু ডিজেল প্ৰতি লিটাৰত 93 টকা অসমতো দৈনিক ঊৰ্ধ্বগামী হৈছে পেট্ৰল ডিজেলৰ দাম এই হাৰত বৃদ্ধি হৈ থাকিলে অসমতো প্ৰতি লিটাৰ পেট্ৰলৰ দাম 100 টকা হ'বগৈ বুলি বিভিন্নজনে মত পোষণ কৰিছে জনতাৰ মূৰত ৰামটাঙন পৰিয়ে আছে প্ৰতিটো ক্ষেত্ৰত কি ক্ষেত্ৰত জনসাধাৰণ ৰামটাঙনৰ সন্মুখীন হোৱা নাই শাক পাচলিৰ মূল্য বৃদ্ধি গেলামালৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় আন সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিত অসন্তুষ্টি প্ৰকাশ কৰি আছে কিন্তু অসন্তুষ্টি প্ৰকাশ কৰাৰ বাহিৰে যেন তেওঁলোকৰ হাতত অন্য কোনো উপায় নাই কাৰণ চৰকাৰে একো কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই একো কৰা নাই কেৱল আন্তঃৰাষ্ট্ৰীয় মূল্যৰ কথা কৈ থাকে আন্তঃৰাষ্ট্ৰীয় মূল্য কমাৰ সময়তো কিন্তু ভাৰতত পেট্ৰল ডিজেলৰ দাম ঊৰ্ধ্বগামী হৈ আছে পৰিতাপৰ কথা আজিলৈকে এইসকল জনসাধাৰণৰ কথা ভাৰতবাসীৰ কথা চিন্তা কৰিবলৈ যেন কোনো নাই সেইটো প্ৰমাণিত হৈ পৰিছে আংশিক লকডাউনৰ বাবে আজি নিমাওমাও পৰিৱেশ কামৰূপৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত ৰাইজৰ দান বৰঙণিৰে চলা দেৱালয়খনত দেখা দিছে ভীষণ আৰ্থিক সংকটে 700 বছৰ ধৰি জ্বলি থকা দেৱালয়খনৰ 8 গছি অক্ষয় বন্তিৰ ক্ষেত্ৰতো আহিছে ভীষণ প্ৰত্যাহ্বান দেৱালয়খনৰ পুখুৰীত থকা মাছ কাছ 80টা ৰাজহাঁহ আৰু গৰু ছাগলীৰ ক্ষেত্ৰতো দেখা দিছে খাদ্য সংকটে তাৰ মাজতে কোভিডৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা সকলো ধৰণৰ পদক্ষেপক আদৰণি জনাই মহাদেৱ পাৰ্বতীৰ ওচৰত প্ৰাৰ্থনা জনাইছে পূজাৰীয়ে
হয়, মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিংকলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালৰ বাকৰিত আৰু অসমত যি লকডাউন অকল অসম নহয় গোটেই সৰ্বভাৰত জুৰি যি লকডাউন মিনি লকডাউনৰ সৃষ্টি হৈছে আৰু এই লকডাউনৰ ফলত এই দেৱালয়খনলৈ নামি আহিছে এক ভাবুকি কিয়নো লকডাউনৰ বাবে যি 700 বছৰীয়া এই দেৱালয়ত থকা অক্ষয়বন্তী সেই অক্ষয়বন্তীত তেল দিবৰ বাবেও এতিয়া অসুবিধাৰ সৃষ্টি হৈছে দেৱালয় তথা মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আৰু এই বিষয়ত মই অধিক জানিবৰ বাবে যি দেৱালয়খনৰ সম্পাদক তথা দলৈ মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেদৰে এই কোভিড সৃষ্ট পৰিৱেশৰ মাজত দেৱালয়খন পৰিচালনা কৰি আছে কেনেদৰে কৰি আছে আচলতে চাওক আমাৰ এই দেৱালয়খন 700 বছৰীয়াৰ অধিক হ'ব মহাৰাজ পাল বংশৰ যদিনৰ এই দেৱালয়খন স্থাপিত তেতিয়াৰ পৰাই আমাৰ ইয়াত এগছি অক্ষয়পন্থী জ্বলি আছে নন্দীৰ ওচৰত আৰু ভিতৰতো আমাৰ বহুকেইঘৰ 700 ছাতি জ্বলি টোটেল 800 ছাতি এই মিনি লকডাউনৰ কাৰণে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আমাৰ বিশেষকৈ ইয়াত চাকি নজ্বলালেই নহয় চাকিৰ সদায় জ্বলিয়ে থাকিব লগা তাৰ কাৰণে কিন্তু আমাক কেইজনমান ভক্তই মন্দিৰৰ ভক্তই আমাক তেল এনেকৈ যোগান ধৰি আছে সন্মুখত পুখুৰী আছে 5 বিঘা মাটিৰ পুখুৰীটো ইয়াত মাছ আছে মাছৰ আধা দিব পৰা নাই আমাৰ ৰাজহাঁহ আছে আমাৰ গৰু ছাগলী আছে ইয়াৰ উপৰিও আমাৰ ইয়াত কৰ্মচাৰী আছে 7জন এই কৰ্মচাৰীকেইজনকো আমাক তেওঁলোকক দৰমহা দিয়াৰ যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হৈছোঁ গতিকে এই চেনেলৰ জৰিয়তে মই এটা কথা অনুৰোধ কৰিছোঁ যাতে ৰাইজে যিহেতু এই মন্দিৰটো ৰাইজৰ দান বৰঙণিয়ে চলি থাকে এতিয়াও যাতে যথেষ্ট আমাক সহায় সহযোগ আগবঢ়ায় এইখিনিয়ে ক'বলগীয়া মাতৃৰ পৰকীয়া প্ৰেমী কাল হ'ল কণমানি ত্ৰিদিশাৰ নিজৰ কলংক ঢাকিবলৈ মাতৃয়ে হত্যা কৰিলে 4 বছৰীয়া কন্যাক শিৱসাগৰৰ 2 নম্বৰ কালুগাঁৱত ত্ৰিদিশা নাথ নামৰ 4 বছৰীয়া কন্যা শিশুটিক হত্যা কৰাৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি হত্যাকাৰী মাতৃৰ স্বামীয়ে অত্যাচাৰ কৰাৰ বাবে নহয় হত্যাকাৰী জোনালী নাথৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ'ল নিষ্পাপ কন্যা শিশুটি শনিবাৰে নিশা কণমানি ত্ৰিদিশা নাথে মাতৃ জোনালী নাথক এগৰাকী যুৱকৰে সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল এই কথা অবুজ কন্যাৰ মুখেৰে ওলাই পৰাৰ ভয়তেই কন্যা ত্ৰিদিশা নাথক পুখুৰীলৈ দলিয়াই হত্যা কৰিছিল জোনালী নাথে আৰক্ষীৰ মাৰাথন জেৰাত এই কথা পোহৰলৈ অহা বুলি সদৰি কৰিছে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰচনে জোনালী নাথে প্ৰথমে স্বামীয়ে অত্যাচাৰ কৰাৰ বাবে কন্যা ত্ৰিদিশাসহ পুখুৰীত জাপ দি আত্মহত্যাৰ চেষ্টা কৰা বুলি মিছা কথা কৈছিল যদিও পিছত আৰক্ষীৰ তদন্তত প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে আৰক্ষী অধীক্ষকগৰাকীয়ে কেইবামাহ ধৰি জোনালী নাথৰে অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলা পবিত্ৰ শইকীয়া নামৰ একেখন গাঁৱৰেই যুৱকজনকো সোমবাৰে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি পালোঁ কি এই ছোৱালীৰ মা আছে মিচিং আছে আৰু মাদাৰৰ চেণ্ডেল যিটো আছে সেইটো স্পটত আছে তাৰপিছত তদন্ত কৰাৰ টাইমত আমি গম পালোঁ কি এই ছোৱালীৰ মায়েক আছে মাৰ কোনো এজন ল'ৰাৰ লগত এই পবিত্ৰ শইকীয়া বুলি এজন ল'ৰা আছে ল'ৰাৰ লগত অফেয়াৰত আছে আমি সাৰ্চ অপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু আফটাৰনুনত গধূলি 3-3:30 বজাত আমি ছোৱালীৰ মায়েক পাইছোঁ এই ছোৱালীৰ মায়েক যি আছিলে এইটো ডিমু পথাৰ পেডি ফিল্ডৰ মাজত আছিলে ক'ৰবাত লুকাই আছিলে তাৰ পৰা আমি তাক এৰেষ্ট কৰি এপ্ৰিহেণ্ড কৰি ইণ্ট্ৰগেশ্যন ষ্টাৰ্ট কৰিছোঁ ইণ্ট্ৰগেশ্যনত সি গোটেই কথা যি আছে এডমিট কৰিছে এই ল'ৰাৰ লগত যি আছে এইটো অফেয়াৰত আছিলে ইলিচিট ৰিলেশ্যনত আছিলে আৰু যোৱা 5 তাৰিখৰ ৰাতি যেতিয়া দুইজনকে নিজৰ ছোৱালী যি আছে অবজেকশ্যনেবল কণ্ডিশ্যনত দেখি পাইছে তেতিয়া ভয়তে যি আছে ছোৱালীক লৈ বিগত 30 বছৰে মুকলি নোহোৱা এখন আজব চিকিৎসালয় অগপ চৰকাৰৰ কাৰ্যকালতে ৰহা সমষ্টিৰ চাংচকী পঞ্চায়তৰ পটিয়াপামত ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছিল এই চিকিৎসালয়খন নিৰ্মাণৰ 30 বছৰ উকলি যোৱাৰ আজিকো প্ৰতি ৰাইজে চিকিৎসা সেৱা লাভ নকৰিলে চিকিৎসালয়খনৰ পৰা বৰ্তমান হাবি জংঘলৰে ভৰি ভূত বাংলত পৰিণত হৈছে চিকিৎসালয়খন বহু চৰকাৰ আহিল আৰু গ'ল কাৰোৰে সময় নহ'ল চিকিৎসালয়খনলৈ দৃষ্টি দিবলৈ
শেহতীয়াকৈ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিগত চৰকাৰখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনত 3জন চিকিৎসক কৰ্মচাৰী নিযুক্তি দিছিল যদিও জৰাজীৰ্ণ গৃহৰ বাবে চিকিৎসক থাকিব নোৱাৰি ঘূৰি যাব লগা হয়, যাৰ বাবে আজিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে স্থানীয় ৰাইজ। সাধাৰণ জ্বৰ কাহ হ'লেই 10 কিলোমিটাৰ দূৰত গৈ চিকিৎসা গ্ৰহণ কৰিব লাগে ৰাইজে। ৰাইজৰ আশা বৰ্তমান চৰকাৰৰ নগঞা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়খনৰ ৰূপ দি ৰাইজক চিকিৎসা প্ৰদান কৰাত সহায় কৰিব। নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক। অমৃতসৰত আছে, বাবা বাকালাত আছে, বাটাৰ চিবিয়াত আছে, ইন্দোৰত আছে, বৰিয়াল